আসসালামু আলাইকুম। আজি চটলাবুৰী ভেলকৰ ঈদগাহ ময়দানত আমি 2 ৰেকাত অজীব নামাজ ঈদৰ নামাজ আমি আদায় কৰিলোঁ। আমাৰ এমাহজোৰা পবিত্ৰ ৰমজান মাহৰ 30টি ৰোজা আমি সম্পন্ন কৰাৰ পিছত আজি 11 তাৰিখে শ্বাৱাল মাহ, এইটো শ্বাৱাল মাহৰ 1ম তাৰিখে আমি আজি সমগ্ৰ ভাৰতবৰ্ষৰে মুছলিম মানুহে আমি 2 ৰেকাত ঈদৰ নামাজ ৱাজিব নামাজ আমি আদায় কৰিলোঁ। আমি আজি এটা গৌৰৱ কৰিব লাগিব যে আমাৰ যিটো ঈদ, আজি এই ঈদৰ দিনাখন আমাৰ কোনো বৈষম্য নাই, ধনী দুখীয়া একুইল হৈ গৈছে। ইয়াতে কোনো মানে ভেদাভেদ নাই, সকলোৱে আজি মনত ফূৰ্তি আনন্দ। কাৰণ আমাৰ ঈদ মানেই হৈছে খুচি আনন্দ, আৰু এই ঈদটো প্ৰত্যেক বছৰে আহি থাকে কাৰণে ঘূৰি ঘূৰি আহি থাকে। গতিকে আমাৰ মানে কি, যোৱাকালিও আমি এটা প্ৰতিবেদনত কৈছোঁ যে ঈদৰ মানে তাৎপৰ্যটো কি, যে আমি প্ৰত্যেক বছৰেই এই পবিত্ৰ ৰমজান মাহত আমি ঈদৰ আগত আমি প্ৰত্যেকটো পৰিয়ালৰে যিমান সদস্য আছে, গাইপতি সদস্য, প্ৰত্যেকেই 1633 গ্ৰাম ঘেঁহু বা তাৰ মূল্যটো আমি দুখীয়া দৰিদ্ৰক আমি ফিতৰা হিচাপে ভগাই দিওঁ। এই ফিতৰাৰ এটা মানে তাৎপৰ্যটো হৈছে কি, যে যিখিনি আমাৰ স্বাৱলম্বী মানুহ, সেই স্বাৱলম্বী মানুহবিলাকে আজি যাতে পবিত্ৰ এই ঈদৰ দিনাখন দুখীয়া দৰিদ্ৰক মানে ফাইনেন্সিয়েলি হেল্প কৰি ফালে এই যিটো ফিতৰা, সেই ফিতৰা দি ফালে দৰিদ্ৰসকলকো যাতে আমি শক্তিশালী কৰি ফালে এদিনৰ কাৰণে হ'লেও তেওঁলোকক মানে স্বাৱলম্বী কৰি ফালে তেওঁলোকে যাতে ঈদত নতুন কাপোৰ কানি লৈ একেলগে ঈদৰ নামাজত আহি ফালে সমবেত হৈ ফালে আনন্দ উল্লাস কৰি ফালে মনৰ ফূৰ্তি প্ৰকাশ কৰিব পাৰে। তেনেকুৱা এটা আমাৰ প্ৰথা, এইটো পৰম্পৰাগতভাৱে চলি আছে। আমি প্ৰত্যেকজন আজি জন্ম হোৱা শিশুটিৰেও আমি ফিতৰা দিব লাগিব 1 কিলো মানে 1633 গ্ৰাম, আৰু সেই পইচাখিনি আমি দৰিদ্ৰ জনসাধাৰণক ভগাই ফালে একেলগে কোনো বৈষম্য নোহোৱাকৈ, কোনো ভেদাভেদ নোহোৱাকৈ আমি মানে সেইটো ভগাই দিওঁ। আৰু মেইন কথা, আমি ৰাতিপুৱা ফজৰৰ নামাজ পঢ়াৰ পিছত আমি কি কৰিছোঁ, আমি আমাৰ নিজৰ মছজিদত আমি নামাজ আদায় কৰি আমাৰ যি স্থায়ী কবৰস্থান, আমাৰ যেতিয়া মৰাৰ পিছত আমাক কৰা হয়, কবৰস্থ কৰা হয়, সেই কবৰস্থানত আমি গৈ ফালে আমাৰ যিমান মৃত আত্মীয় আছে, যিমান মৃত ব্যক্তি আছে, কেৱল হিন্দু নহয়, মুছলমান নহয়, যিমান পৃথিৱীৰ ইনচান মৰিছে, গতিকে তেওঁলোকৰ সকলো মানুহৰ কাৰণে আমি মন খুলি আমি দোৱা কৰিছোঁ, তেওঁলোকক যাতে জান্নাতবাসী কৰে। গতিকে আমাৰ সেই এটা পৰ্ব হৈ গৈছে। এতিয়া আমাৰ ঈদৰ নামাজ আদায় হৈ গ'ল, আপোনালোকে গম পালে। আমাৰ সন্ধিয়া এটা মানে কি আধ্যাত্মিক অনুষ্ঠান হ'ব। সেই আধ্যাত্মিক অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। যিহেতু আমাৰ ঈদৰ সকলোৰে মনত আনন্দ প্ৰকাশ, আৰু এই আনন্দত যাতে সকলো অপায় অমংগল নাশ হয় তাৰে কামনা কৰিছোঁ। আৰু বিশ্বৰ সকলো মানুহকে শান্তি সমৃদ্ধি থকাৰ কাৰণে ঈশ্বৰ পৰমেশ্বৰে শক্তি দিয়ক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।